নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ দিবলৈছো। আজি ৰাতিপুৱাৰ এটা খুবেই ডাঙৰ খবৰ। বানত ক্ষতিগ্ৰস্ত হোৱা 4 লাখ শিশু মহিলাক বস্ত্ৰ বিতৰণ কৰিব বিজেপি চৰকাৰে। এইবাৰ মুঠ 12 কোটি টকাৰ সাহায্য আগবঢ়াব বিজেপি চৰকাৰে। বিজেপিৰ সমূহ কাৰ্যকৰ্তাক এক বান সাহায্য বিতৰণৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰৰ 200 কিলোমিটাৰ ভিতৰলৈ আহিব নোৱাৰিব বদৰুদ্দিন আজমল। দিছপুৰলৈ স্বাগতম অসমীয়া বিজয় গুপ্তা। কিন্তু বিপদৰ সময়ত কোন আছে অসমীয়াৰ কাষত বুলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে ক'লে বানাক্ৰান্তৰ কাষত এতিয়া আজমল আৰু বিজয় গুপ্তা ক'ত? বিধানসভাৰ মজিয়াত টেবুলৰ ওপৰত থিয় হৈ বানপীড়িতৰ কথা কৈ অধ্যক্ষৰ ৰোষত পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। উজনিৰ বান সমস্যাৰ বাবে অধ্যক্ষই শিৱসাগৰৰ বিধায়ক অখিল গগৈক সময়সীমা বান্ধি দিছিল, কিন্তু তাতকৈ বেছি সময় খুজিছিল অখিল গগৈয়ে। তাৰ ফলতেই সময় নিদিয়াৰ বাবে টেবুলৰ ওপৰত উঠি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল অখিল গগৈয়ে। আৰু সেই প্ৰতিবাদৰ ভিডিঅ' দুদিন পিছতেই বিধানসভাৰ অধ্যক্ষই সামাজিক মাধ্যমত আপলোড কৰাৰ পিছতেই এই ভিডিঅ'টো এতিয়া সমগ্ৰ অসমলৈ চৰ্চা লাভ কৰিছে। শিক্ষাৰ্থীৰ ভৱিষ্যতক আৰু খেলা কৰিব নোৱাৰিব। শিক্ষাৰ্থীক ভৱিষ্যতক লৈ খেলা কৰিব নোৱাৰিব। ভৱিষ্যতে শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰিব নোৱাৰিব কোনো দুষ্ট চক্ৰই। সম্পূৰ্ণ স্বচ্ছ আৰু আধুনিক হ'ব ভৱিষ্যতৰ পৰীক্ষা। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গঠন কৰা হ'ব টাস্ক ফ'ৰ্চ। এবাৰ ফেচবুক ৰিলছৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে এই ঘোষণা। মাজ নিশা ৰিল বনাই ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি আছে মোদীয়ে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বাবে ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খুজিব লাগে মোদীয়ে। এনেদৰে পুনৰবাৰ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈছে ৰাহুল গান্ধী। এইবাৰ দেশ কঁপাবলৈ সাজু হৈছে E20 জনতা পাৰ্টি। যিহেতু কক্ৰজ জনতা পাৰ্টিৰ বৃহৎ জয়ৰ পাছতে পুনৰ আৰম্ভ হৈছে E20 জনতা পাৰ্টিৰ। E20 জনতা পাৰ্টিৰ টাৰ্গেট হৈছে পৰিবহণ মন্ত্ৰী নীতিশ গাডকাৰী। ছ'চিয়েল মিডিয়াত এতিয়া E20 জনতা পাৰ্টিৰ কথা চৰ্চা হৈ আছে। কেৱল E20 মিশ্ৰিত পেট্ৰল দিলে নহ'ব, দেশৰ জনতাক 100% বিশুদ্ধ পেট্ৰল ক্ৰয় কৰাৰ বিকল্প লাগিব। E20 পেট্ৰল ভয়াৱহ হোৱাৰ ফলত আমাৰ দেশত বহুতো বাহন বেয়া হৈ গৈছে। গতিকে এইবাৰ E20 জনতা পাৰ্টিয়ে নীতিন গাডকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাজু হৈ উঠিছে। দেশত আৰু নচলিব মোদী চৰকাৰৰ এক নায়কত্ববাদ। ছাত্ৰ সমাজ শিক্ষাৰ্থীৰ আন্দোলনে চৰকাৰক এইবাৰ বহু কথা সকীয়াই দিলে। বুলডোজাৰেৰে ঘৰ ভাঙি দমন কৰিবলৈ এতিয়াও এশবাৰ ভাবিব লাগিব দেশৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ বিজেপি চৰকাৰৰ। এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে আছাদুদ্দিন ওৱেইছে। অৱশেষত ইৰাণৰ ওচৰত হাৰ মানিছে আমেৰিকাই। হয়, ঠিকেই শুনিছে। ইৰাণৰ দাবীত আমেৰিকাই আক্ৰমণ বন্ধ কৰিছে। 13 দিন একেলেঠাৰিয়ে হৈ থকা আক্ৰমণ বন্ধ কৰিছে আমেৰিকাই। ইৰাণৰ ওচৰত ক্ষমা খুজিছে আমেৰিকাই। সম্পূৰ্ণ আক্ৰমণ বন্ধ কৰিছে ইৰাণৰ দাবীত। ইৰাণে বিশেষ এটা দাবী জনাইছিল আমেৰিকালৈ। গতিকে আমেৰিকাই এই দাবী মানি এতিয়া সম্পূৰ্ণ আক্ৰমণ বন্ধ কৰিছে।